যোৱা 29 আগষ্ট 2024 আমাৰ অসমত আমাৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যি সাঁওতালি মাধ্যমত অলচিকি লিপিৰে যোনটো আমাক দি দিলে তাৰ বাবে আমি তামুলপুৰ জিলা বা তামুলপুৰ জিলাৰ আন্ডাৰত থকা নাগৰিজুলি ব্লক প্ৰেসিডেন্ট হৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে 30 তাৰিখে আমাৰ অসমৰ সাহিত্য সভাই সাঁওতালি সাহিত্য সভাই যি প্ৰেছ মিট যোগেদি তেখেতসকলে আমাক মানে বা মুখ্যমন্ত্ৰীক এই প্ৰস্তাৱখন উঠাই ল'বলৈ মানে অনুৰোধ জনাইছে। হেতুৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ। তেখেতসকলক এটোই ক'ব খুজো যে তেখেতসকলে এনেকে প্ৰেছ মিট যোগেদি মানে জনাইছে যে তেখেতসকলে বলে অলচিকি নতুন ভাষা বা নতুন লিপি ক'ৰ পৰা আহিছে নেদেখা। তো তেখেতসকলক ক'ব খুজো মই যে আপোনালোকে ক'ৰ হয়, আমাৰ ভাৰতবৰ্ষৰ হয় না নহয়, অসমৰ হয় না নহয়, এই লিপিটো ক'ৰ পৰা আহিছে তেখেতসকলে জনা উচিত আছিলে। কাৰণ নিজৰ জাতিৰ যোনটো লিপি সেই লিপিক যে হেঁতে কৈছে যে আমি বুজিও নাপাওঁ দেখাও নাছিলোঁ, তো এইবিলাক কথা কোৱাটো সাহিত্য সভাই কিন্তু আগতে অলপ ভাবি চিন্তি ক'ব লাগিছিলে। সাহিত্য সভা মানে কি হেঁতে নিজৰ পৰিচয়টোৱে আজি মানে দি দিছে না। তেখেতসকলে নিজৰ জাতিৰ লিপিক যদি চিনি নাপায় কি চিনি পাব তেখেতসকলে? আজি ৱৰ্ল্ডে জানে যে ভাৰতবৰ্ষৰ এটা এই কি বুলি কয় ভাৰতবৰ্ষত থকা আদিবাসী সাঁওতালসকলে যে নিজস্ব এটা লিপি আছে আৰু এই লিপিটোৰ লগতে আজি অসমত আমি পোৱাৰ সক্ষম হৈছোঁ। ধন্যবাদ হে দিব লাগে। আৰু আজি চাওক আমাৰ ভাৰতবৰ্ষত 1652টা ভাষা আছে। এই 1652টা ভাষাৰ ভিতৰত 22টা ভাষাহে মানে অন্তৰ্ভুক্ত বুলি ক'ব লাগিব। আৰু সেই 22টা ভাষাৰ ভিতৰত নিজস্ব লিপি থকা সাঁওতালীসকলৰ কিমান গৌৰৱৰ কথা। আৰু তেখেতসকলে যে এইটো বিৰোধিতা কৰিছে তাৰ বাবে আমি হুকিয়াই দিব বিচাৰোঁ যাতে আজিৰ পৰা বা আগন্তুক দিনত তেনেকৈ বিৰোধিতা নকৰে। তাৰ বাবে আমি অনুৰোধো জনাইছোঁ। আৰু লগতে তেখেতসকলে যাতে আদিবাসী সাঁওতালী সমাজৰ আগত তেখেতসকলে ক্ষমা মাৰ্জনা মাগে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। যদি ক্ষমা মাৰ্জনা নামাগে বা নিবিচাৰে তেতিয়াহ'লে তেখেতসকলৰ ওপৰত আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। হেতুৰ কাৰণে আজি এই প্ৰেছ বিবৃতিটো দিছোঁ। এইখিনিয়ে।